কীটৰ ঠাই লৈ পেলাই এটা আলোচনা হৈ আছিল আৰু প্ৰথমৰ পৰা সুদৰ্শন ছাত্ৰ সন্থাই আমি কৈ আহিছিলোঁ যে পৰিয়ালে য'তে বিচাৰে তাতেই কৰিব লাগে। অসম চৰকাৰে সন্মানীয় মন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়াই দায়িত্ব দিছিল। তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিছিল, আমি তেখেতসকলে আলোচনা কৰিছিলোঁ আৰু তাৰপিছত আমি পৰিয়ালৰ লগত কথা পাতিলোঁ আৰু পৰিয়ালৰ যিটো মত সেই মতটোকে আমি চৰকাৰক জনাইছোঁ। পৰিয়ালে কৈছে যে গুৱাহাটী বা আশে পাশে হ'ব লাগে, কাৰণ দেউতাক বয়োজ্যেষ্ঠ বয়স হৈছে, অলপ অসুস্থ হৈ আছে, গতিকে গুৱাহাটী আৰু আশে পাশে হ'লে দেউতাক থাকিব পাৰিব, নহ'লে যাব নোৱাৰিব। গতিকে পৰিয়ালৰ এই স্থানটো লৈ পেলাই আচলতে পৰিয়ালে যিটো মত দিয়ে সেইটোৱেই মত, সেইটো সুদৰ্শন ছাত্ৰ সন্থাই প্ৰথমৰ পৰা কৈ আহিছোঁ আৰু সেই কথাটোকে আমি অসম চৰকাৰক আমি জনাইছিলোঁ। আৰু যোৱাকালিও অসম চৰকাৰৰ 3গৰাকী সন্মানীয় কেবিনেট মন্ত্ৰী পৰিয়ালৰ ফালৰ পৰা একেখিনি কথাকে জনাইছে। এতিয়া যোৱাকালি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটৰ সিদ্ধান্ত প্ৰকাশ কৰি কৈছে যে সেই ক্ষেত্ৰ ইয়াত হ'ব, সমাধি ক্ষেত্ৰ ইয়াত হ'ব আৰু যোৰহাটত হ'ব। গতিকে আমি বিচাৰিছোঁ যে সমাধি ক্ষেত্ৰ, দুইখন সমাধি ক্ষেত্ৰ সৰ্বোত্তম হ'ব লাগে, বিশ্বমানৰ হ'ব লাগে আৰু পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে দুইখন সমাধি ক্ষেত্ৰত থিয় হৈ জুবিন গাৰ্গৰ সৃষ্টিক যাতে উপলব্ধি কৰিব পাৰে তেনেধৰণে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা অসহনীয় ঘটনা, সকলোৰে হিয়া ভাঙি যোৱা এটা ঘটনা, অবিশ্বাস্য ঘটনা। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হ'ল, কিন্তু জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টি, তেওঁৰ কণ্ঠ, জাতীয় জীৱনক লৈ লোৱা পদক্ষেপ, অসমৰ মনে প্ৰাণে ভাল পোৱা তেখেতৰ চিন্তা, এই সকলোবোৰ কথা আমাৰ প্ৰতিজন অসমৰ খিলঞ্জীয়া মানুহৰ হৃদয়ত সদায় জীপাল হৈ থাকিব, সদায় জীয়াই থাকিব। ইতিমধ্যেতো এইবোৰ প্ৰশ্নটো আমাৰ মনত আছে, অসমৰ ৰাইজৰ মনত আছে, আমাৰ বহুত প্ৰশ্ন আছে আৰু অসমৰ ৰাইজৰ মনত আছে, আমাৰ মনত আছে প্ৰশ্নবোৰ। আৰু ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে তদন্ত হ'ব। গতিকে আমি বিচাৰিছোঁ তদন্ত হ'ব লাগে আৰু পানী নসৰকা বিধৰ তদন্ত হ'ব লাগে আৰু জবাবদিহি কৰিব লাগে, পদক্ষেপ ল'ব লাগে আৰু যিসকল দোষী যাতে সাৰি যাব নোৱাৰে, গতিকে পানী নসৰকা বিধৰ তদন্ত হ'ব লাগে।